গুৱাহাটীক পাৰ্পল চিটি কৰাৰ লক্ষ্য গুৱাহাটী পৌৰ নিগমৰ। ঘৰৰ চৌহদৰ দেৱাল, ব্যৱসায় প্ৰতিষ্ঠানৰ দেৱাল পাতল বেঙুনীয়া ৰং কৰিলে মহানগৰবাসীয়ে লাভ কৰিব 50 নম্বৰ। মহানগৰীখন পৰিষ্কাৰ কৰি ৰাখক আৰু গুৱাহাটী পৌৰ নিগমৰ পুৰস্কাৰ লওক। মহানগৰখন পৰিষ্কাৰ কৰি ৰখাৰ ক্ষেত্ৰত গুৰুত্ব দিছে গুৱাহাটী পৌৰ নিগমে। স্বচ্ছতাৰ ক্ষেত্ৰত গুৰুত্ব দি জিএমচিৰ স্বচ্ছতা প্ৰতিযোগিতা। 1 জুনৰ পৰা 15 জুনলৈ মহানগৰীত হ'ব স্বচ্ছতা প্ৰতিযোগিতাত যোগদানৰ প্ৰক্ৰিয়া। বিভিন্ন উন্নয়ন সমিতি, মহিলা সমিতিৰ মাজত অনুষ্ঠিত কৰা হ'ব এই স্বচ্ছতা প্ৰতিযোগিতা। 1 জুলাইৰ পৰা 31 জুলাইলৈ চলিব এই প্ৰতিযোগিতা। স্বচ্ছতাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি নিজ অঞ্চলৰ কি দিশত গুৰুত্ব দিব লাগিব উন্নয়ন সমিতিসমূহে। প্ৰতিটো ঘৰত তেওঁলোকে নীলা আৰু সেউজীয়া যিমান বিন থাকে, ভিজা আৰু শুকান জাবৰ দিয়াৰ ক্ষেত্ৰত তেওঁলোকে যেন এইটো কম্পালচৰি কৰে, এইটো যেন 100% তেওঁলোকে তাতে দিয়াব পাৰে, তেওঁলোকে ৰাইজক আহ্বান জনায়। তো তেনেহ'লে নিশ্চয়কৈ সেইটোৰ পৰা তেওঁলোকে 10 নম্বৰ পাব। দ্বিতীয়তে তেওঁলোকে যিসমূহ ধৰণৰ ড্ৰেইন থাকে বা তেওঁলোকৰ নলা থাকে, সেই নলাসমূহত জাবৰ থাকিব নালাগিব। নলাৰ বোকা উঠোৱা আমাৰ দায়িত্ব, আমি এইটো তুলি দিম। কোনো যেন প্লাষ্টিক বটল বা তেনেধৰণৰ জাবৰ তেওঁলোকে নেপেলায়, তো তাৰ কাৰণে তেওঁলোকে 10 নম্বৰ পাব। ইয়াৰ লগে কিছুমান আমি জানো যে কিছু ক্ষেত্ৰত কিছুমান বাইলেণ্ডৰ সমূহত অপেন পইণ্ট থাকে, কোনোবাই NGOক যাব নিদি তেওঁলোকে তাতে পেলাই দিয়ে। সেইখিনি যেন তেওঁলোকৰ সেই অঞ্চলটোৰ ভিতৰত তেওঁলোকে সেইখিনি যেন আমি দেখা নাপাওঁ, তেনে অপেন পইণ্ট নাথাকে, সৰু সৰু অপেন পইণ্ট, কোনোবা চুক দেখা পালে ঘপকৈ পেলাই দিয়ে, তেনেধৰণৰ এটা ব্যৱস্থা থাকে যে গুৱাহাটীতে সেইখিনি যেন আমি দেখা পাব নালাগে, তেওঁলোকে যেন সেইখিনি চকু দিয়ে। তো নিশ্চয়কৈ সেইখিনি কৰাৰ ক্ষেত্ৰতো তেওঁলোকে 10 নম্বৰ পাব। আমাৰ বহুতে আজিকালি গুটকা চেকৰ তেনেধৰণৰ খায় বা পাণ তামোল খাই পেলাই ৱালত হওক বা কিছু নলা ক্ষেত্ৰত পিক পেলায়। সেইখিনিও তেওঁলোকে যদি চাফ চিকুণ কৰি ৰাখিব পাৰে বা ৰাইজক যদি জনাব পাৰে যে তাতে ধৰণৰ পিক পেলায়, তেওঁলোকৰ এৰিয়াটোত যদি তেনেধৰণৰ একো আমি ৰেড স্পট দেখা নাপাওঁ, তেওঁলোকে সেইটো এটা ব্যৱস্থা কৰিলে তাতো তেওঁলোকে 10 নম্বৰ পাবলৈ সক্ষম হ'ব। ইফালে স্বচ্ছতাৰ দিশত গুৰুত্ব দি গুৱাহাটী পৌৰ নিগমৰ আহ্বান মহানগৰবাসীলৈ। যদি পাৰে নিজৰ চৌহদৰ দেৱাল পাতল বেঙুনীয়া ৰং সানি উজ্বলাই তোলক অঞ্চলটোৰ চৌপাশ। অৱশ্যে এই ক্ষেত্ৰত নাই কোনো বাধ্যবাধকতা। আমি ৰাইজৰ প্ৰতি আমি আহ্বান জনাইছোঁ, বিহুৰ লগত জড়িত আমি আগতে কৈছোঁ যে কপৌ ফুলৰ ৰংটো আমি পাতল এইটো বেগুনীয়া সুন্দৰ কালাৰ, সেই কালাৰটো যদি সকলোৱে ৱালে বা তেনেধৰণৰ দিয়ে তো নিশ্চয়কৈ সুন্দৰভাৱে দেখুওৱা হ'ব। তেনেধৰণৰ দিয়ে তেনেহ'লে আমি 50 নম্বৰ তেওঁলোকক তাতে আমি দিয়াৰ ব্যৱস্থা আমি গ্ৰহণ কৰিম। তো এই ধৰণৰ সুন্দৰভাৱে যে গুৱাহাটী সজোৱাৰ ক্ষেত্ৰত ৰাইজক আমি আহ্বান জনাইছোঁ, তেনেধৰণৰ ৰং আমাক যদি কৰি দিয়ে তো নিশ্চয়কৈ গুৱাহাটীখন সুন্দৰভাৱে দেখা হ'ব আৰু লেতেৰাৰ পৰা আমি বহুখিনি আমি বিৰত থাকিব পাৰিম। বহুতৰ পদূলিত আমি আগতে ধুনীয়াকৈ লাইট লগাই থকা দেখা যায়, তেনেধৰণৰ গোটেই বাইলেণ্ডত যেতিয়া লাইট লাগি থাকিব পাৰিব, তো তেনেধৰণৰ ব্যৱস্থাও তেওঁলোকে যদি কৰি লয় তো নিশ্চয়কৈ গুৱাহাটীখন সুন্দৰভাৱে হ'বলৈ এটা পাৰিব। তো এই ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগত তেওঁলোকৰ সহযোগ কৰাৰ ক্ষেত্ৰত আমিও তেওঁলোকক সহযোগ কৰিম। আমি গুৱাহাটীখন স্বচ্ছ কৰি ৰখাৰ কাৰণে স্বচ্ছ সখী আমি নিযুক্তি দিয়াৰ কাৰণে আমি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইফালে এতিয়াৰে পৰা মহানগৰবাসীৰ পৰা জাবৰ লৈ যোৱাৰ বাবদ 30 টকাকৈ সংগ্ৰহ কৰিব গুৱাহাটী পৌৰ নিগমে। ঘৰৰ পদূলিত বাজিব গান, তেতিয়াই জাবৰ নিয়া গাড়ী উপস্থিত হ'ব মহানগৰবাসীৰ পদূলিত। আগতে আমি আজি প্ৰায় 2 বছৰমান, 1.5 বছৰ 2 বছৰ আমি জাবৰৰ পইচাটো আমি লোৱা নাছিলোঁ। তো জাবৰৰ পইচাটো আমি লোৱা নাছিলোঁ, তথাপিও আমাৰ বহুখিনি NGOয়ে জাবৰ পইচাটো লৈ আহে আৰু বহুত আমাৰ সদাশয় ব্যক্তিও জাবৰ পইচাটো দিয়ে আছিলে, কিন্তু আমাৰ তেনেধৰণৰ কোনো ধৰণৰ আমি সঁহাৰি পোৱা নাছিলোঁ। আমি এইবাৰৰ পৰা আমি প্ৰতিটো ঘৰত আমি যোৱাবাৰ যি আমি 50 টকা আছিল আমি কমাই পেলাই আমি 30 টকা লোৱাৰ কাৰণে আমি সেইটো আজি জুন মাহৰ পৰা আমি ব্যৱস্থা আমি গ্ৰহণ কৰিম। কাৰণ চাফ চিকুণ কৰি থকাৰ ক্ষেত্ৰত সকলোৰে এটা নিজা অনুদান আমি দিয়াটো আমি জৰুৰী কৰিছোঁ। মুঠতে মহানগৰখনক পৰিষ্কাৰৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিছে গুৱাহাটী পৌৰ নিগমে। গতিকে এই স্বচ্ছতাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু গুৱাহাটী পৌৰ নিগমে দিয়া নম্বৰ লাভ কৰি 1ৰ পৰা 5 লাখ টকাৰ উপহাৰ গ্ৰহণ কৰক। ভিডিঅ' জাৰ্নেলিষ্ট বিপুল মজুমদাৰৰ সৈতে মিতালী কোঁৱৰৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।